हेलो एभ्रिवान गुड इभिनिंग की खबर आपनालोकर আজি इभिनिंग टाइমৰ চাহকাপ খালেনে বাৰু আপোনালোকে মই বাৰু নাই খোৱা দে এয়া আজি ইভিনিঙত মই কি কাম কৰোঁ তাকে বোলো মিনি ব্লগ হিচাপে বনাই থওঁ এয়া মই খিৰিকীখন জপাই ললোঁ আৰু খিৰিকীকেইখন জপাই লৈয়ে ভাবিলোঁ কাপোৰ কেইটাও জাপি লওঁ আজি স্কুলত ফেয়াৰৱেল আছিলে 11-12ৰ বাসকলৰ সেইকাৰণে তাত আজি আমি চাদৰ মেখেলা পিন্ধি গৈছিলোঁ সেইখিনিও জাপি ললোঁ আৰু এয়া আমাৰ ঘৰৰ ফুচি শুই আছে একদম ধুনীয়াকৈ নাক বজায় আৰু মই মোজা এযোৰ বিচাৰি পিন্ধি ললোঁ যেহেতু ইমান ঠাণ্ডা পৰিছে বোলো জ্বৰ কান হোৱাৰ আগতে ভালদৰে নিজৰ প্ৰটেকশ্যনটো কৰি লোৱাই ভাল আৰু ধুনীয়াকৈ মুখ হাত ধুই ক্ৰীম সানিও মই ৰেডি হ'লোঁ মানে ওলাই ল'লোঁ আৰু এনেই আৰু ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া আগফালৰ পৰ্টিকত থকা খিৰিকীখনো মাৰি ল'লোঁ আৰু এয়া চাওক আগফালৰ ভিউটো ইমান ধুনীয়া আকাশখন হৈ আছে আৰু আজিকালি মোৰ মিনি ব্লগবিলাকত আপোনালোকে ফুলবিলাক নেদেখাই হ'ল দেখিছেনে বাৰু আগফালৰ গোটেই এখন পকাখন ফুল নায়েই কেইটামান ফুল মই ভিতৰতে ৰাখিছোঁ কাৰণ বালি চালিবিলাক থোৱা হৈছে যে সেইকাৰণে ফুলখিনি মই পাছফালে থোৱা হৈছে এবাৰ ঠাণ্ডা দিনত মই ফুলো ৰোৱা নাই বাৰু দেই এবাৰ ৰুবলৈ মানে নহ'লে আৰু এতিয়া মই খাই ল'লোঁ এটা কমলা আজি মই আহি পেলাই দিনত ভাত নাখালোঁহি সেইবাবে মাহঁত টাউনলৈ গৈছিলে টাউনৰ পৰা এটা চিকেন ৰোল আনিলে তাকে খালোঁ আৰু আজি ঘৰৰ পোৱালি এটা বাৰ্থডে আছিলে চ' তালৈও গ'লোঁ বাৰ্থডেত খানা খালোঁ মই ঘৰতহে মায়ে আনি দিলে কিন্তু কি হ'ল ভিডিঅ' কৰিবলৈহে থাকিলে আৰু খানা খোৱাৰ পাছত দেখিছেনে বাৰু মই কুকুৰ আৰু মেকুৰীকেইটা কেনেকৈ ভাত দি আছোঁ এইটো হৈ গ'ল আমাৰ ঘৰৰ জনী আৰু ফুচি বাৰু নতুন মেম্বাৰ দি আমাৰ ঘৰৰ নতুনকৈ আহিছে অহা বেছি দিন হোৱা নাই আৰু মই বোলো মাহঁত বাৰ্থডে খাই নহা আগতে মই বিছনাপত্ৰ পাৰি লওঁ আৰু ৰাতি খাবলৈ এয়া পানী ভৰাই ল'লোঁ যিহেতু ৰাতি কেতিয়াবা পিয়াহ লাগিলে পাকঘৰলৈ আহিবলৈ ভয় লাগে সেইকাৰণে আগতীয়াকৈ ভৰাই ল'লোঁ আৰু আজিলৈ মিনি ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰোঁ সকলোৱে চাই ভাল পালে বাই